মই এটা ইনচাফ পাব লাগে, এটা বিচাৰ পাব লাগে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালৰ পৰা। মোৰ জন্মই কংগ্ৰেছ পৰিয়ালত আৰু মই মোৰ ৰাজনীতিৰ আৰম্ভণি কংগ্ৰেছৰ পৰা। পূৰ্বৰ যমুনামুখ সমষ্টি থাকোঁতে মই 5টা বিধানসভা নিৰ্বাচনত আৰু 2টা উপনিৰ্বাচনতো, টোটেল মই 7টা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব বিচাৰি আবেদন কৰিছিলোঁ। কৰ্মী হিচাপে যুৱ কংগ্ৰেছৰ পৰা আৰম্ভ কৰি নগাঁও জিলা কংগ্ৰেছৰ 10-12 বছৰ জেনেৰেল ছেক্ৰেটাৰী থকাৰ লগতে হোজাই জিলা মাইনৰিটি অধ্যক্ষ হিচাপেও কাম কৰিছোঁ আৰু বৰ্তমান মই হোজাই জিলা কংগ্ৰেছৰ উপসভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। মোৰ জন্মই কংগ্ৰেছ পৰিয়ালত আৰু মই মোৰ ৰাজনীতিৰ আৰম্ভণি কংগ্ৰেছৰ পৰা আৰু আজিলৈকে মই কংগ্ৰেছ কৰি আছোঁ। প্ৰতিটো নিৰ্বাচনতেই, বিধানসভা নিৰ্বাচন হওক, লোকসভা নিৰ্বাচন হওক, পঞ্চায়ত নিৰ্বাচন হওক, টাউন কমিটি নিৰ্বাচন হওক, প্ৰতিটো নিৰ্বাচনতেই মই মোৰ সাধ্যানুসাৰে প্ৰাৰ্থীসকলক সকলো দিশত সহায় সহানুভূতি আগবঢ়োৱাৰ কামত কোনোদিন মই পিছ পৰি থকা নাই। 2021 যিটো নিৰ্বাচন, এই প্ৰতিটো নিৰ্বাচনত 2টা উপনিৰ্বাচনো হৈছে। প্ৰতিটো নিৰ্বাচনতেই আমাৰ দলীয় প্ৰাৰ্থীসকল পৰাজয় বহন কৰিছে আৰু লগতে আমি কৰ্মী হিচাপে আমিও পৰাজয়ৰ গ্লানি ল'বলগীয়া হৈছে। এইবাৰ AIUDFৰ লগত এলায়েন্স আশা কৰোঁ নহয় আৰু আমাৰ এই সমষ্টি কোনো এলায়েন্সত নেযাব বুলি মোৰ বিশ্বাস এইটো কাৰণে যে আমাৰ সাংগঠনিক দিশটো মজবুত আছে। লোকসভা নিৰ্বাচনত বহুত ভোট আমাৰ পৰা 90% ভোট আমাৰ সমষ্টিৰ পৰা পাইছে। পঞ্চায়তত 25টা পঞ্চায়তে প্ৰায় জিকিছে, প্ৰতিবাৰেই জিকি আছে। কিন্তু বিধানসভা নিৰ্বাচনত আমাৰ দলীয় ঊৰ্ধ্বতম কৰ্তৃপক্ষই মোৰ বিবেক মতে প্ৰাৰ্থী চিলেকশ্যনত সঠিক প্ৰাৰ্থী আমাৰ ইয়াত দিয়াত কিবা ত্ৰুটি হোৱাৰ কাৰণে আমাৰ সমষ্টিত আমি সদায় পৰাজয় বহন কৰি আছোঁ। আৰু বদৰুদ্দিন আজমল চাহাব যেতিয়া ধুবুৰী লোকসভা নিৰ্বাচনত গুচি গ'ল, ইয়াত উপনিৰ্বাচন আহি গ'ল। উপনিৰ্বাচনত AIUDFৰ পৰা চিৰাজউদ্দিন আজমল চাহাব প্ৰাৰ্থিত্ব পাইছিল আৰু ময়ো আৰু বছিৰুদ্দিন লস্কৰ চাহাবেও প্ৰাৰ্থিত্ব বিচাৰিছিল, কিন্তু প্ৰাৰ্থিত্ব তেখেতেও পোৱা নাই আৰু ময়ো পোৱা নাই। মই তেতিয়া ব্লক কংগ্ৰেছ প্ৰেচিডেণ্ট আছিলোঁ আৰু আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী সন্মানীয় তৰুণ গগৈ মহাশয়ক মই লগ ধৰিছিলোঁ। মোৰ লগত তেতিয়া আমাৰ যমুনামুখ সমষ্টি হিচাপে আমাৰ সন্তোষ চৌধুৰী, তুতা মিয়া, আব্দুল আজিজ ডবকাৰ, আজব বুলি মাতে আৰু 2জন আছিল মোৰ লগত। আমি চবে লগ ধৰিছিলোঁ মোৰ নিজৰ প্ৰাৰ্থিত্বৰ কাৰণে, দলীয় প্ৰাৰ্থিত্ব পোৱাৰ বাবে। কিন্তু তেখেতে সেইদিনাখন প্ৰায় 1 ঘণ্টা সময়, মোৰ লগত যিসকল আছে তেখেতসকলে জানে, আমাক বুজাইছিল যে এইবাৰ তুমি বাদ দিয়া, নেক্সটত মই তোমাক চাম। এইবাৰ আমাৰ বুট আৰু AGPৰ বুট খলিল চৌধুৰীক যদি আমি প্ৰাৰ্থিত্ব দিওঁ, তেতিয়াহ'লে AGPৰ বুটখিনিও আহিব আৰু আমাৰ বুটখিনি মিলি পেলাই আমাৰ প্ৰাৰ্থী জয়ী হ'ব। গতিকে খলিলুৰ ৰহমান চৌধুৰী চাহাবক টিকেটটো দিয়া হওক, তুমি ব্লক কংগ্ৰেছ প্ৰেচিডেণ্ট আছা আৰু তুমি লগত থাকি যিমান সহযোগিতা কৰিব লাগে কৰা। মই তেখেতৰ এই বুজনিত মানি গৈছোঁ, উপায় নাই। সন্মানীয় ব্যক্তি তেখেত, আমাৰ দলৰ ঊৰ্ধ্বতম নেতৃস্থানীয় চেণ্ট্ৰেলৰ পৰা আৰম্ভ কৰি আমাৰ ৰাজ্যিক পৰ্যায়তো সকলো দিশত তেখেত সন্মানীয় ব্যক্তি আছিল আৰু তেখেতে যেতিয়া মুখ্যমন্ত্ৰী হিচাপে মোক বুজাইছে আৰু পৰৱৰ্তী সময়ত মোক বিবেচনা কৰিব বুলি কৈছে, মই মানিছোঁ। কিন্তু আমি বহুত চেষ্টা কৰাৰ পিছতো খলিলুৰ ৰহমান চৌধুৰী চাহাবক আমি জিকাব পৰা নাছিল। আৰু এইবাৰ যিটো নিৰ্বাচন 2026ত অনুষ্ঠিত হ'ব, ইয়াতো আমাৰ দলৰ পৰা বহুতো প্ৰাৰ্থী আছে
ময়ো প্ৰাৰ্থিত্ব বিচাৰিম আৰু মই এটা অনুৰোধ ৰাখিম এইটো যে মই এটা ইনচাফ পাব লাগে, এটা বিচাৰ পাব লাগে আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ ফালৰ পৰা। গতিকে যিসকল প্ৰাৰ্থিত্ব দাবীদাৰ আছে সকলক মই ৰিকুৱেষ্ট কৰিম যে আপোনালোকে চবে সময় আছে, আপোনালোকে খেলিব পাব, এইবাৰ আপোনালোকে চবে মোক সহযোগিতা কৰক আৰু চিটটো মই ভাবোঁ যে মোৰ ওপৰত এই সমষ্টিৰ মানুহে আস্থা ৰাখিব, বিশ্বাস ৰাখিব আৰু মোক সকলো শ্ৰেণীৰ সকলো পৰ্যায়ৰ আমাৰ চাকৰিয়ালসকলেই হওক, ব্যৱসায়ীসকলেই হওক, মুখীয়ালসকলেই হওক, আলিম ওলামাই হওক, মোৰ এটা আত্মবিশ্বাস আছে যে সকলোৱে মোক বিশ্বাসত ল'ব আৰু সকলোৱে সহায় কৰিলে মই নিশ্চয়কৈ এই নিৰ্বাচনত জয়ী হ'ম। ইয়াত যোনেই AIUDFৰ পৰা খেলক, মোক যদি প্ৰাৰ্থিত্ব প্ৰদান কৰে মই নিশ্চয়কৈ ইয়াত জয়ী হ'ম, মোৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে। আৰু সদায় মই পাৰ্টিৰ লগত আছোঁ, সামাজিক কামত আছোঁ, অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত আছোঁ। গতিকে সকলোৱে মোক ভালদৰে জানে যে মই মানুহৰ লগত কিভাৱে চলিম বা চলি আহিছোঁ আৰু পৰৱৰ্তী সময়ত মোক যদি ইয়াত প্ৰাৰ্থিত্ব দিয়ে, মোক জিকাই নিব পাৰিলে কি মৰ্যাদা পাব, এই কথাটো মোৰ এটা বিশ্বাস যে চবেই মোৰ ওপৰত আস্থা ৰাখি, বিশ্বাসত ৰাখি মোক ভোট দিব। আৰু মই আশা কৰিছোঁ সকলোৱে এইবাৰ মোক বয়সৰ ফালে চাই মোৰ যিসকলে প্ৰাৰ্থিত্ব বিচাৰিছে সেইসকলে মোক সহায় কৰিলে ভাল হয়।